আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোর সন্মানীয় ভাইসকল আৰু মোৰ ভনীসকল, মই যিটো বিষয়ে আজি আলোচনা কৰি আছোঁ, যদি আপোনালোকে মনত ৰাখে তেন্তে এটা আপোনালোকৰ ডাঙৰ কল্যাণ হৈ যাব। সেইটো হৈছে অপবিত্ৰ ব্যক্তিৰ লগত মুছাফা কৰা। এইটো মই আনিছোঁ। যিমান হাদিছ পঢ়িছোঁ তাৰ ভিতৰত তিৰমিজি নামে এটা হাদিছ আছে, তাৰ পৰা মই আনিছোঁ। গোটেই মন কাণ দি শুনিব আৰু আমল কৰিব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ এটা লাইক দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এইটো মই অনুৰোধ কৰিছোঁ, প্লিজ। মোৰ সন্মানীয় ভাইসকল আৰু ভনীসকল, মনত ৰাখিব, মই অসমৰ আমিৰ হামজা অসমীয়া ভাষাৰে বয়ান কৰি আছোঁ। আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু কৈছে, আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু কৈছে, মোৰ লগত বিশ্ব নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ সাক্ষাৎ হৈ গ'ল। তেতিয়া আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু অপবিত্ৰ আছিল, পবিত্ৰ নাছিল, অপবিত্ৰ নাছিলে, গোসল কৰা নাছিলে, গা পা ধোৱা নাছিলে, তেওঁ জুনুব অৱস্থায় আছিল। তেওঁ কৈছে, মই বিশ্ব নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম দেখিছিলোঁ। দেখাৰ পিছত চুপে চুপে মনে মনে নবীৰ পৰাই আঁতৰি গৈছিলোঁ। নবীৰ পৰা আঁতৰি গ'ল। গোসল কৰি গা পা ধুই পৰিষ্কাৰ হৈ আকৌ নবীৰ ওচৰত আহিলোঁ। আমাৰ নবী ক'লে, আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু, তোমাক মই দেখিছিলোঁ, হঠাৎ কৰি মই তোমাক দেখিলোঁ, তুমি কিয় মোৰ পৰা আঁতৰি গ'লা? কিয় মুছাফা কৰা নাই? কিয় সাক্ষাৎ কৰা নাই? আবু হুৰাইৰা ক'লে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, মই জুনুব অৱস্থায় আছিলোঁ, মই অপবিত্ৰ আছিলোঁ, মোৰ পাক নাছিলে, গোসল কৰা নাছিলোঁ, সেইকাৰণে মই আপোনাৰ লগত যে সাক্ষাৎ কৰিব পৰা নাছিলোঁ, মোক ক্ষমা কৰিব। আমাৰ বিশ্ব নবী ক'লে, আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু, তুমি মনত ৰাখিবা যে মুমিন লোকৰ কেতিয়াও অপবিত্ৰ নহয়। যিবিলাক মুমিন মানুহ তেওঁলোক অপবিত্ৰ নহয়, তেওঁলোকে নবীৰ লগত সাক্ষাৎ কৰিব পাৰিব। বহুত আলিমসকলে কৈছে, অপবিত্ৰ অৱস্থায় গোসল কৰা নাই, নাপাক অৱস্থায়, অপবিত্ৰ অৱস্থায় মুমিন ব্যক্তিসকলে কি কৰিব লাগিব? এজন মানুহে আন এজন মানুহৰ লগত সাক্ষাৎ কৰিলে মুছাফা কৰিব পাৰিব। এইটো অনেক আলেমসকলে ফতোৱা দিছে, অনেক আলেমে কৈছে, অনুমতি দিছে, আপোনালোকে মুছাফা কৰিব পাৰিব, পিছত গোসল কৰিলে হ'ব। মই অসমৰ আমিৰ হামজা কৈছোঁ, তিৰমিজি হাদিছৰ পৰা কৈছোঁ, কোৰাণৰ পৰা বয়ান কৰি থাকোঁ, মই মিছা কথা কেতিয়াও নকওঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।